মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পশ্চিমবংগৰ মাননীয় মুখ্যমন্ত্ৰী মমতা দিদিলৈ, আমাৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দিদিলৈ, আমাৰ পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী সন্মানীয় মলয় ঘটক ডাঙৰীয়ালৈ, আমাৰ তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদ ডাঙৰীয়ালৈ, কাৰণ তেওঁলোকৰ লগত যোগাযোগ কৰাৰ মাত্ৰ 2 ঘণ্টাৰ ভিতৰত আৰু মই ইলেক্ট্ৰনিক মেম্বাৰশ্বিপ লোৱাৰ 5 মিনিটৰ ভিতৰত তেখেতসকলে মোৰ ওপৰত ইমানখিনি ভৰসা স্থাপন কৰিলে আৰু মোক টিকেট প্ৰদান কৰিলে। মই আশা কৰিম যে অসমৰ জনগণে, অসমৰ মন্দিয়া সমষ্টিৰ ৰাইজে সকলোৱে আমাৰ তৃণমূল কংগ্ৰেছৰ আমাৰ মমতা দিদি, সুস্মিতা দিদি, মলয় ঘটক ডাঙৰীয়া আৰু অভিষেক বেনাৰ্জী ডাঙৰীয়া, তেখেত সাধাৰণ সম্পাদক প্ৰশাসনিক, মই নামটো পাহৰি গৈছিলোঁ, আৰু লগতে আমাৰ দলৰ উপসভাপতি দুলু আহমেদ ডাঙৰীয়া আৰু অন্যান্য তৃণমূল কংগ্ৰেছৰ সকলো নেতৃত্বক তেখেতসকলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব।